নমস্কাৰ অংকিতাস ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো। আসলতে দিম বুলি বহুত দিনৰ পৰাই ভাবি আছো। নিজৰ কিছুমান কামৰ বাবে বা নিজৰ কিছুমান অসুবিধাৰ বাবে দিব পৰা নাই। আজি এজোৰ চাদৰ মেখেলাৰ ভিডিঅ' লৈ আহিছো। আৰু কাপোৰযোৰ কেনে ধৰণে মই বনাইছো সকলোখিনি দেখুৱাম। আহক একেবাৰে সহজ কাপোৰ। আৰু এইযোৰ হৈছে কাপোৰযোৰ। এইযোৰ মই কটন কাপোৰ এযোৰ লৈছো আৰু একেবাৰে সিম্পল কাপোৰ দেই। আৰু কৰিবলৈ লৈছো কি জানানে, এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পৰা মই এখন বনাবলৈ লৈছো। আগতেও তিনিখন মেখেলা মই কৰিছিলো এনেকুৱা ডিজাইনতে, আৰু আপোনালোকে বহুত ভাল কমেন্ট দিছিলে, বহুত সহায় জনাইছিলে, খুব ভাল লাগিছিলে। আৰু ঠিক তেনে ধৰণে মই এতিয়া এযোৰ নতুনকৈ জুৰীয়া কাপোৰ বনাইছো আৰু কেনে ধৰণে বনাইছো আপোনালোকক দেখুৱাইয়ে যাম। আৰু বিয়াৰ কাৰ্ড এখনেই আহে, সেইকাৰণে মই সেইটো আপোনালোকক দেখুৱাই দিম কেনে ধৰণে এখনৰ পৰাই গোটেই কাপোৰযোৰ কৰিব পাৰিব। আৰু স্পঞ্জ দিও কৰিব পাৰিব আৰু ব্ৰাছ দিও কৰিব পাৰিব। আৰু এইখন মই এতিয়া কৰিম। তলত এখন কাগজ পাৰি ল'ব খালি কৰাৰ আগত, কাপোৰযোৰ কৰাৰ আগত। মোৰ ব্ৰাছডাল অকমান লেতেৰা হৈছে, সেইটো আপোনালোকে নাচাব। আৰু এইটো ব্লু কালাৰ লৈছো, কাপোৰযোৰত মই ব্লু কালাৰেই কৰিম। আৰু এনে ধৰণে পাতি লৈছো। প্ৰথমতে স্পঞ্জ দি নাই কৰা, আজি ব্ৰাছ দিয়ে কৰিছো, কাৰণ স্পঞ্জ দি কৰিলে অকমান দিগদাৰো হয়। দুখন থাকিলে একো দিগদাৰ নাই, এখনেই যেতিয়া। আৰু মই এনে ধৰণেই লাহে লাহে গোটেইখিনি কৰি যাম, আপোনালোকক সকলোখিনি দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, খুব ভাল পাব চাই। আৰু কাপোৰযোৰ বিশেষকৈ একেবাৰে সিম্পল কাপোৰ আৰু সকলোৱে কৰিব পৰা কাপোৰ, সেইকাৰণে মই আচলতে দেখুৱাইছো। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু আপোনালোকেও চাই যাওক। আৰু এইপাহ হৈ গ'ল ফুলপাহ। অকমান 1 মিনিট 2 মিনিট ৰৈ ল'ব, পটককৈ দাঙিও দিব নালাগে। এনেধৰণে ৰৈ লৈছো, ৰৈ পেলাই লাহেকৈ এয়া দাঙিছো। চাওক কেনেকুৱা লাগিছে বাৰু, আপোনালোকৰো ভাল লাগিছেনে? যিমানেই নহওক অকমান হ'লেওতো ভাল লাগে এনেধৰণে সহজকৈ ফুলপাহ হ'লে, নহয়নে বাৰু? আৰু এই পাহ আমি এনেধৰণে শুকাবলৈ দিব লাগিব। আৰু কাগজখন এনেধৰণে ইখন কাগজৰ ওপৰত সিখন কাগজ এনেকৈ ঢাকি দিব লাগিব, তেতিয়া মানে ৰংটো কাগজখনৰে শুহি লয়। আমি পিছৰ ফুলপাহ তেনেধৰণে কৰিব পাৰিম। 5 মিনিটৰ মূৰে মূৰে ৰৈ কৰিব লাগিব। সেয়া চাওক ধুনীয়াকৈ ৰংখিনি কাগজখিনিয়ে লৈ লৈছে। কাৰণ কিবা এটা ভাল লগা পাবলৈ হ'লে অকমানটো কষ্ট কৰিবই লাগিব। আৰু মই এইকেইপাহ এনেধৰণে কৰি ল'লো। আৰু ইয়াত এতিয়া দিম 3D, গোল্ডেন 3Dটো। আৰু এই পাহ শুকালে ধুনীয়াকৈ ফুলপাহ, এই পাহত মই এপাহ এপাহকৈ গোটেই কেইপাহতে দিম, আপোনালোকক সেয়াও দেখুৱাই যাম বাৰু। এইখন প্ৰথম মই মেখেলাখন কৰি লৈছো। আহক এইখিনিও কেনেকৈ কৰোঁ সকলোখিনি দেখুৱাই যাওঁ।
এই ফুলপাহ এনেধৰণে 3Dটো দিয়াৰ পিছত শুকুৱাব লাগিব আৰু মই এতিয়া আপোনালোকক এটা দেখুৱাই দিছোঁ সুবিধা এই ফুলপাহ দেখিছেনে কাগজখনৰ ওপৰত মই আঁকি ল'লোঁ পেনে আৰু সেই ফুলপাহ কাটি লৈ পেলাই মই ইয়াত এনেধৰণে আঁকি ল'লোঁ এয়া দাঁতিত এনেধৰণে ডিজাইন দিলোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰ মই কৰি পেলালোঁ একেধৰণে ঠিক যেনেধৰণে মেখেলাখন কৰিছিলোঁ তেনেধৰণে গোটেইখিনি আঁকি পেলালোঁ আৰু 3D দি দিলোঁ এয়া সৰু সৰু ফুলখিনি পেনে মই আঁকি ল'লোঁ আঁকি এনেধৰণে এখন সাধাৰণ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পৰাই মই কেনেধৰণে কাপোৰযোৰ উলিয়ালোঁ এয়া আপোনালোকক দেখুৱালোঁ একেবাৰে সহজ নহয়নে বাৰু আৰু ঠিক একেধৰণে ব্লু কালাৰ দি মই দহিখিনিও বাতি ল'লোঁ দহি বাতিব ময়ো দহি আগতে বাতিব নাজানিছিলোঁ ইউটিউবত চাই একেবাৰে সহজকৈ দহিখিনিও বাতি ল'লোঁ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক এটা দিব আৰু এনেধৰণে কৰিবলৈ আপোনালোকে কৰি চাব এনেধৰণে বহুত বেছি দামী কাপোৰো নহয় এনেকুৱা কাপোৰবোৰ আমাক গৰমত এতিয়া পিন্ধিবলৈও লাগিব নামঘৰলৈ যোৱা মন্দিৰলৈ যোৱা কিবা ঘৰতে পাতিলেও মেলিলেও একেবাৰে সহজ কাপোৰ এযোৰ চাওকচোন আৰু মেখেলাখনৰ তলত এনেধৰণে ডিজাইন এটা দি দিলোঁ সৰুকৈ আৰু সম্পূৰ্ণ কাপোৰযোৰ হৈ গ'ল আৰু ইয়াৰ লগত খালি ব্লাউজ পিচটো নাহে ব্লু কালাৰ ফুল কৰিছোঁ যেতিয়া ব্লু কালাৰেৰে ব্লাউজ এটা লৈ ল'ব লাগিব খুব ভাল লাগিলে মোৰো কাপোৰযোৰ কৰি আৰু সম্পূৰ্ণ হৈ গ'ল এনেধৰণে কৰিলোঁ বেলেগ বেলেগ কালাৰ দিও কৰিব পাৰে আৰু বেলেগ বেলেগ ডিজাইন আহে বিয়া কাৰ্ডবিলাকতো কিছুমান থাকিলে আপোনালোকে থৈ দিব ময়ো খুব পালেই খুব ধুনীয়াকৈ থৈ দিওঁ কাৰণ ভালকৈ থওঁ মানে ল'ৰা আছে যেতিয়া ল'ৰাইতো পালে ফালিবই সেইকাৰণে বিয়াৰ কাৰ্ডখন অহাৰ লগে লগেই ভাল লাগিলে মই আঁতৰাই সেইখন থৈয়ে দিওঁ আৰু এয়া হৈ গ'ল সম্পূৰ্ণ কাপোৰযোৰ ৰ'দত অলপ দেৰি মেলি দিছোঁ শুকাবৰ বাবে আৰু কেনেকুৱা লাগিলে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে ক'বলৈ নাপাহৰিব ভাল লাগিলে লাইক এটা দিব আৰু এযোৰ নতুন কাপোৰ লৈ অতি সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰি ধন্যবাদ